তো নমস্কাৰ স্বাগতম সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খনত আমি আলোচনা কৰিম যে আপুনি ঘৰত বহিয়ে এখন HDFC বেংকত জিৰ' বেলেঞ্চ ছেভিং একাউণ্ট কেনেকৈ অপেনিং কৰিব আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে। তো চাওক, এই ভিৰত গৈ আপুনি বেংকত লাইন লাগি একাউণ্ট অপেনিং কৰাৰ কোনো দৰকাৰ নাই। আপুনি আপোনাৰ নিজৰ মোবাইলতে ঘৰত বহিয়ে আপুনি HDFC বেংকত এখন জিৰ' বেলেঞ্চ ছেভিং একাউণ্ট অপেনিং কৰিব পাৰে। তো কেনেকৈ কি সকলো প্ৰচেছ এইখন ভিডিঅ'ৰ শেষলৈকে চালে আপুনি গম পাব। আৰু যদি ভিডিঅ'খন ভাল লাগি থাকে ভিডিঅ'খনৰ শেষলৈকে চাই আৰু সকলোখিনি টপিক আপুনি ফ'ল' কৰি আপুনি নিজে এপ্লাই কৰি এখন একাউণ্ট অপেনিং কৰিব পাৰিব। আৰু আপুনি কোনখন জিলাৰ পৰা ভিডিঅ'খন চাইছে অৱশ্যই কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। তো বলক আজিৰ ভিডিঅ'খন আমি ডিছক্ৰিপশ্যনত লিংক পাই যাব। ইয়াৰ ডিছক্ৰিপশ্যনত লিংক পোৱাৰ পিছত আপোনালোকে এইখন পেজ অ'পেন হৈ যাব আৰু ইয়াতে আপুনি দেখা পাই আছে চাগে অ'পেন AC নাও। তো আপুনি কি ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে কি আপোনালোকৰ মাজত এখন নতুন পেজ আহি যাব। ইয়াতে আপুনি দেখা পাই আছে পেজ আহি গ'ল। তো এই পেজখনত কি প্ৰথমেতো আপোনালোকৰ মোবাইল নম্বৰ ফিল আপ কৰিব লাগিব। তো ইয়াতে কি আপোনালোকে মোবাইল নম্বৰখন ফিল আপ কৰি দিব। তাৰপিছত তলতে ইয়াতে দেখা পাই আছে ডেট অফ বাৰ্থ, আপোনাৰ ডেট অফ বাৰ্থ দি দিব যিখন আপোনাৰ আধাৰ কাৰ্ডত আছে। তাৰপিছত আপুনি গেট OTPত ক্লিক কৰি দিব। তো গেট OTPত ক্লিক কৰাৰ পিছত কি আপোনালোকৰ মাজত এইখন পেজ আহি যাব। তো ইয়াৰ পিছত আপুনি OTP খন ফিল আপ কৰাৰ পিছত ইয়াতে কি আপোনালোকৰ যদি আপুনি মেল যদি হয় মিষ্টাৰ, যদি বিবাহিত নহয় তাহলে মিছ সিলেক্ট কৰি আপুনি দি দিব, ঠিক আছে। তো ইয়াতে সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ নামখন ফুল টাইপ কৰি দিব। ফুল নেম ইয়াতে আপোনাৰ টাইপ কৰি আপুনি গেট OTPত ক্লিক কৰি দিব। তো গেট OTPত ক্লিক কৰাৰ পিছত কি আপোনালোকৰ মাজত এখন নতুন পেজ আহি যাব। এই নতুন পেজখনত এতিয়া কি কৰিব লাগিব, গেট OTPত ক্লিক কৰাৰ পিছত এইখন ইয়াতে আপুনি দেখা পাইছে প্লিজ এণ্টাৰ OTP, ঠিক আছে। আপুনি যিখন OTP আহিল মোবাইল নম্বৰ এই OTPখন ইয়াতে টাইপ কৰি দিয়াৰ পিছত সাবমিট OTPত ক্লিক কৰি দিব লাগিব। তো সাবমিট OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন নতুন পেজ খোল খাই যাব। তো এইখন পেজ খোল খোৱাৰ লগে লগে আপুনি ইয়াতে একো কৰিব নালাগে। ইয়াতে আপুনি সৰু এটা বক্স দেখা পাই আছে, এই বক্সত ক্লিক কৰি আপুনি কণ্টিনিউত ক্লিক কৰি দিব। তো কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপুনি আই এগ্ৰি বাটনখন দেখা পাই আছে, ইয়াতে আপুনি ক্লিক কৰি দিলে হ'ল। তো আই এগ্ৰি বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত আৰু এখন নতুন পেজ আহি যাব। তো এইখন অহাৰ পিছত কি আপুনি ইয়াতে কণ্টিনিউ DBT কনচেপ্ট একচেপ্ট, ঠিক আছে। আপুনি DBT লিংক কৰি আছে আপোনাৰ একাউণ্টৰ সৈতে, আধাৰ কাৰ্ড লিংক। তো কণ্টিনিউত ক্লিক কৰি দিব। তো কণ্টিনিউত ক্লিক কৰাৰ লগে লগে কি আপোনালোকৰ মাজত আৰু এখন নতুন পেজ আহি যাব। ইয়াতে কি আপোনালোকৰ সকলো ডিটেইলছ ফিল আপ কৰিব লাগিব, ঠিক আছে। তো ইয়াৰ বাবে কি আপোনালোকৰ ইয়াতে দেখা পাই আছে আধাৰ নম্বৰ। তো প্ৰথমতে ইয়াতে আপুনি আধাৰ নম্বৰ টাইপ কৰি দিব লাগিব। ইয়াতে আপুনি আধাৰ নম্বৰ টাইপ কৰাৰ পিছত ইয়াতে এখন সৰু এটা বক্স দেখা পাই আছে, ইয়াতে ক্লিক কৰি গেট OTPত ক্লিক কৰিব লাগিব। পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত এখন OTP যাব আৰু এই OTPখন আপোনালোকৰ নতুন এখন পেজত ফিল আপ কৰিব লাগিব। তো দেখা পাই আছে এতিয়া কি OTPখন ইয়াতে আপুনি ফিল আপ কৰাৰ পিছত এইখন পেজ আহি গ'ল। ইয়াতে কি আইডেন্টিটি ভেৰিফিকেশ্যন ইয়ৰ এড্ৰেছ, তো আপোনাৰ এড্ৰেছখন লেণ্ডমাৰ্ক সকলোখিনি ইয়াতে আপুনি দেখা পাই আছে। এখন পেজ আহি গ'ল, আপোনাৰ নাম আহি যাব। যাৰ নামত আপুনি একাউণ্টখন এপ্লাই কৰি আছে তাৰ নাম আহি যাব। আৰু সকলোখিনি ইয়াতে আপোনাৰ এড্ৰেছখন চিলেক্ট কৰিব লাগিব, ঠিক আছে। পিন কোড সকলোখিনি আপোনাৰ এড্ৰেছ কাৰ্ডৰ যিমান এড্ৰেছ আছে চব আহি যাব। তো ইয়াৰ পৰা কি সকলোখিনি লেণ্ডমাৰ্ক, তাৰপিছত আপোনালোকৰ ষ্টেট সকলোখিনি চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট জিলা চিলেক্ট কৰিব লাগিব। ইয়াতে অউণ্ড আছে, ইয়াতে আপোনাৰ সকলোখিনি চিলেক্ট কৰিব লাগিব, ঠিক আছে। আপুনি যদি নিজে এপ্লাই কৰি আছে আপুনি অৱশ্যই এইবিলাকৰ বিষয়ে আপোনাৰ নলেজ আছে, সেইবাবে কৰি আছে। ইয়াতে কি আপুনি কণ্টিনিউত ক্লিক কৰি দিব। সকলোখিনি আপুনি চিলেক্ট কৰি চিটি সকলো চহৰ চিলেক্ট কৰি। এতিয়া চাওক এমপ্লয়মেণ্ট টাইপ আছে, একাউণ্ট অপেন অৰ্গেনাইজেশ্যন আছে, ঠিক আছে। এমপ্লয় আছে, ইমেইল এড্ৰেছ আছে, ইয়ৰ চাৰ্চ ফাণ্ড আছে, সকলোখিনি আছে। ইয়াতে এটা এটা কৰি কি আপুনি সকলোখিনি চাই ফিল আপ কৰি দিব লাগিব। তো ইয়াতে দেখা পাইছে আৰু এই আদাৰ্ছ বক্সত যিখন আছে ইয়াতে আপুনি বক্সখন ক্লিক কৰি দিব পাৰে। এইখন বক্সত ক্লিক কৰাৰ পিছত সকলোখিনি আপুনি ইয়াতে ইমেইল এড্ৰেছ দিব পাৰে। টু ইয়ৰ এনুৱেল ইনকাম, আপোনাৰ বছৰীয়া ইনকাম দি দিব। সকলোখিনি দিয়াৰ পিছত আপোনাৰ ইয়াতে আহি আছে পেন নাম্বাৰখনো দি দিব লাগিব, ঠিক আছে। ইয়াতে বক্সত ক্লিক কৰি আপুনি পেন কাৰ্ডত যিখন নাম আছে চেম টু চেম ইয়াতে টাইপ কৰি আপুনি প্ৰচিডত ক্লিক কৰিব লাগিব। আমি সকলোখিনি ফিল আপ কৰাৰ পিছত আমি প্ৰচিডত ক্লিক কৰি দিম। তো প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকৰ একাউণ্টখন অপেনিং হৈ যাব আৰু সেই অপেনিংখন আপুনি ওচৰে পাজৰে যিখন আপুনি ব্ৰাঞ্চ চিলেক্ট কৰিছিলে সেই ব্ৰাঞ্চত গৈ আপুনি পাছবুকখন আৰু ATMখন আপুনি বাই পষ্টত পাই যাব, ঠিক আছে।